আপোনাৰ মোবাইলটো যদি ভালে ৰাখিব বিচাৰিছে তেনেহ'লে দিনত একবাৰ হ'লেও ৰিষ্টাৰ্ট দিয়ক বা অফ কৰক। যদি আপুনি পাহৰি যায় বা সময় নাই তেনেহ'লে আপোনালোকে এই টিপছটো ফ'ল' কৰক। ছেটিঙত যাব, ছেটিঙত গৈ আপোনালোকে চাৰ্চ কৰিব ৰিষ্টাৰ্ট টিপছ বুলি। ৰিষ্টাৰ্ট টিপছ যেতিয়া লিখিব চাৰ্চ কৰিব, এই অপশ্যনটো আহি যাব অটো অপ্টিমাইজেশ্যন। ইয়াৰ ভিতৰত ক্লিক কৰি আপোনালোকে এটা টাইম ঠিক কৰি থ'ব পাৰে। ৰাতি 1টা বজাত মোবাইলটো এবাৰ অট'মেটিক ৰিষ্টাৰ্ট হ'ব বা অট'মেটিক অফ হ'ব। অন অফটো শিডিউল কৰি থ'ব পাৰে। কিন্তু আপোনালোকে ইচ্ছা কৰিলে প্ৰতিদিনে এটা টাইমত, যিকোনো এটা টাইমত আপোনালোকে ছেট কৰি থ'ব পাৰে যে ইয়াতে ইমান টাইমত মোৰ মোবাইলটো এবাৰ ৰিষ্টাৰ্ট হ'ব। কাৰণ অটো অপ্টিমাইজেশ্যন যিহেতু আপোনালোকৰ গোটেইখিনি বস্তুৰ ভিতৰত বেকগ্ৰাউণ্ডত আপোনালোকৰ এপছ কিছুমান ৰানিং হৈ থাকে। যেতিয়া মোবাইলটো ৰিষ্টাৰ্ট হ'ব তেতিয়া গোটেইবোৰ এপ বন্ধ হৈ যাব আৰু মোবাইলটো মানে বেছি স্পীড হ'ব বা বেছি দিন লাষ্টিং কৰিব, মোবাইলটো ভালে থাকিব। তো ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো ভালকৈ চাই লওক। ক'ত পাব অপশ্যনটো ৰিষ্টাৰ্ট টিপছ বুলি পাব, ৰিষ্টাৰ্ট টিপছ।